জাগিৰোডৰ পলাগুৰিত চোৰাং গৰুসহ এখন ট্ৰাক জব্দ কৰে স্থানীয় ৰাইজে। ট্ৰাকখনৰ চালকসহ দুজনক আটক কৰাৰ লগতে 13টাকৈ চোৰাং গৰু আৰু ট্ৰাকখন জব্দ কৰে জাগিৰোড আৰু নেলি আৰক্ষীয়ে। আৰক্ষী নহয়, এইবাৰ চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে সৰব আৰু সক্ৰিয় হৈ পৰিছে স্থানীয় ৰাইজ। জাগিৰোডৰ পলাগুৰিত চোৰাং গৰুসহ এখন ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় স্থানীয় ৰাইজে। গাঁওখনৰ পৰা ভিতৰুৱা পথেৰে মেঘালয়লৈ সৰবৰাহ কৰাৰ সময়তে AS01 QC 4773 নম্বৰৰ ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হয় জাগিৰোড আৰু নেলি আৰক্ষীয়ে। ট্ৰাকখনত আছিল মুঠ 13টাকৈ চোৰাং গৰু আৰু ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰাত জাগিৰোড আৰু নেলি আৰক্ষী উপস্থিত হৈ ট্ৰাকখনৰ চালক আৰু মহেশ্বৰ পাটৰ নামৰ দুজন লোকক আটক কৰাৰ লগতে 13টাকৈ চোৰাং গৰু আৰু ট্ৰাকখন জব্দ কৰে। অৱশ্যে একাংশ উত্তেজিত লোকে ভাঙি চুৰমাৰ কৰে ট্ৰাকখনৰ আইনা। উল্লেখ্য যে গৰু চোৰৰ হটস্পট হিচাপে চিহ্নিত হৈছে জাগিৰোডৰ নেলি অঞ্চল। এটা প্ৰভাৱশালী চক্ৰই মেঘালয় হৈ বাংলাদেশলৈ দৈনিক সৰবৰাহ কৰি আহিছে চোৰাং গৰু আৰু এই কাৰ্যত ব্যৱহাৰ কৰিছে একাংশ স্থানীয় লোকক। সেয়ে নেলি আৰক্ষী চকীৰ নাকৰ তলেৰে চলি অহা চোৰাং গৰু সৰবৰাহকাৰীৰ চক্ৰৰ বিৰুদ্ধে অতিষ্ঠ হৈ পৰিছে এতিয়া স্থানীয় ৰাইজ। মানে আমাৰ আজি ৰাতিপুৱা মানে আমি পলাগুৰি ৰাইজে এই মানে 8-10টা মানে চোৰাং গৰু ধৰিবলৈ সক্ষম হৈছোঁ। এখন ডাঙৰ গাড়ী সহ। ইয়াৰ আগতে আমি মানে 3-4 দিন মানে গাড়ী ধৰিছোঁ আৰু গোটেইখিনি ধৰি পেলাই আমি মানে পুলিচক চমজি দিছোঁ। তাৰপিছত আমি ধৰাৰ লগে লগে আজি আমাৰ নেলি থানাত ইনফৰ্ম কৰিলোঁ, জাগিৰোড থানাত ইনফৰ্ম কৰিলোঁ। তাৰপিছত আপোনাৰ পুলিচ প্ৰশাসন লগে লগে আহিলে। অহাৰ পিছত আমি মানে চোৰসহ 2জন চোৰ কৰায়ত্ব কৰিছোঁ আৰু তেওঁলোকক মানে আমি গোটেই ৰাইজে ধৰি পেলাই পুলিচক চমজি দিছোঁ। আৰু আমাৰ ইয়াত মানে আমাৰ লোকেল 3-4জন লিংকমেন জড়িত হৈ আছে। গতিকে মানে তেওঁলোকৰ নামখিনি আল্টিমেটলি আমি পুলিচক কৈ দিছোঁ। গতিকে এওঁলোকৰ লগত যাতে তেওঁলোককো মানে কৰায়ত্ব কৰি পেলাই তেওঁলোকক উচিত শাস্তি দিয়ে, সেইটো আমাৰ গাঁৱৰ ফালৰ পৰা অনুৰোধ। এইটো মোটামুটি 2 বছৰমান হৈছে এতিয়ালৈকে, কিন্তু মানে সেই লিংকমেন কেইজন ধৰিবলৈ এতিয়া মানে প্ৰশাসনে সক্ষম হোৱা নাই। গতিকে আমাৰ অনুৰোধ, এই লিংকমেন কেইজন বিচাৰি পেলাই যাতে মানে তেওঁলোকক কৰায়ত্ব কৰি পেলাই চালান দিয়ে, এইটোৱে আমাৰ মানে পলাগুৰি ৰাইজৰ ফালৰ পৰা মানে অনুৰোধ আমাৰ ফালৰ পৰা। আমি বহুদিন আমি মানে ৰাতি পহৰা দিছিলোঁ, কিন্তু আমি ধৰিবলৈ সক্ষম হোৱা নাছিলোঁ। কিন্তু আজি তাৰমানে আৰু আমি ৰাস্তাটো গাঁত খান্দিছিলোঁ, কিন্তু আজি মানে আমি ইমান কষ্ট কৰি থকাৰ ফলটো আমি পালোঁ। এখন গাড়ী ধৰিছোঁ আমি, এই গাড়ীখনৰ গৰুও আছিল আৰু 2জন মানুহ পাইছোঁ, এজন ড্ৰাইভাৰকৈ আৰু এজন মানে ডাবৰঘাটৰ ল'ৰা মহেশ্বৰ পাটৰ বুলি কয়, তেওঁলোকক ধৰিছোঁ। আৰু ধৰি মেলি আমি জাগিৰোড থানা, নেলি থানাক আমি খবৰ দিছোঁ। আহি তেখেতলোকৰ এই গাড়ী আৰু গৰুসহ তেখেতলোকে পুলিচক চমজাই দিওঁ, পুলিচে চিজ কৰি লৈ গৈছে। আৰু এই ড্ৰাইভাৰ আৰু ডাবৰঘাটৰ যিজন ব্যক্তি আছিলে, সিহঁতে কৈছে যে ডাবৰঘাটৰ পৱনে আনিছিলে গোটেই মালখিনি, পৱন পাটৰে গোটেই মালখিনি আনিছিল। আৰু এই ৰাস্তা দেখাই দিয়া মানুহটো হ'ল আমাৰ গাঁৱৰে আছে 3জন। এজন হৈছে পল দাস আৰু এজন হ'ল পদেন আমচং আৰু এজন হ'লে ৰবি পাটৰ বুলি। এইটো মই কোৱা কথা নহয়, এইটো তাৰমানে যিকেইজন গাড়ীত আছিলে ব্যক্তি সিহঁতে কোৱা কথাটোহে মই কৈছোঁ। আৰু আমি ডকুমেণ্ট চাইছিলোঁ, একো ডকুমেণ্ট সিহঁতে ছাবমিট আমাৰ আগত কৰিব পৰা নাই, ছাবমিট কৰিব পৰা নাই। সেইখিনি আৰু মোৰ ফালৰ পৰা ক'বলৈ। গৰু ডাবৰঘাট হয়, এইটো আমজং বুলি এটা ঠাই আছে, তালৈকে লৈ যায় বুলি আমাৰো বহুত মানুহে দেখি আহিছে। তাতে বোলে দাগ হয়, তাতে হেৰি হয়, তাত খাচীয়াবোৰ আহে, তাৰ পৰাই কিনি সেনেকৈ আকৌ সিফালে মেঘালয় পৰে, আমজংটো মেঘালয় পৰে। তাৰমানে এইটো তাৰমানে শ্বৰ্টকাট ৰাস্তা আৰু সেইটো কাৰণে এইটো ৰাস্তা ইউজ কৰিছিলে। আজি আমি মোটামুটি 10-15 দিন ধৰি মানে আমি ইয়াত পহৰা দি আছিলোঁ। আজি মোটামুটি ধৰক 4টামান বজাত এই গাড়ীখন আৰু 8-9টা গৰু কৰায়ত্ব কৰিবলৈ সক্ষম হৈছোঁ। লগতে ড্ৰাইভাৰ এজন মুছলিম মানুহ আৰু মহেশ্বৰ পাটৰ বুলি ট্ৰাইবেল মানুহ ডাবৰঘাটৰ, তেওঁক ধৰি আমি পুলিচক চমজাই দিছোঁ। আৰু তেওঁলোকে কোৱা মতে ডাবৰঘাটৰ পৱন পাটৰ নামৰ মানুহজনে এই গৰু সৰবৰাহকাৰীৰ লগত জড়িত বুলি কৈছে সিহঁতে।
মানে এই যি দুজনক ধৰিছোঁ আৰু সিহঁতে কোৱা মতে পৱন পাতৰ জড়িত। এইটো চোৰাঙে হ'ব লাগে আমাৰ মতে, এইটো নিশ্চয় চোৰাং হ'ব, নহ'লে ৰাতি কিয় আহিব? যদি কিনা গৰু হ'লেহেঁতেন ৰাতি নাহিলেহেঁতেন, দিনত আহিলেহেঁতেন। আৰক্ষীয়ে ধৰিব পাৰে নাই? আৰক্ষী এতিয়া ধৰক তেওঁলোকেও যত্ন কৰিছে, সৰু সুৰা ৰাস্তা দি যায়, এতিয়া তেওঁলোকে ডাঙৰ ডাঙৰ ৰাস্তাবিলাকত তেওঁলোকে পহৰা দিছে, কিন্তু এইটো গাঁৱৰ সৰু সৰু ৰাস্তা দি গৈছে, গতিকে কি কৰিব, সিহঁতেও কিমান পহৰা দিব বেচেৰাহঁতে। আমি আমাৰ ফালৰ পৰা মানে যিকেইজন বিশেষভাৱে লোকেল মানুহৰ তেওঁলোকে নাম লৈছে বা যোন গৰু ব্যৱসায়ীৰ লগত জড়িত, এই গৰু ব্যৱসায়ী কেইজনক ধৰিব লাগে। গাড়ীখনটো আচলতে ধৰক ভাড়া মাৰিবৰ কাৰণে আহিছে, কিন্তু কথা হৈছে গৰু ব্যৱসায়ী যি পৱন পাটৰৰ নাম লৈছে, এই পৱন পাটৰ নেতৃত্বত যিবিলাক মানে গৰু চোৰাং বেপাৰ চলি আছে, এই পৱন পাটৰক ধৰিব লাগে বা গেংটো ধৰিব লাগে, আৰু কমিশ্যন খোৱা যিবিলাক লোকেল ল'ৰা নাম কৈছে তেওঁলোকক ধৰিব লাগে পুলিচ প্ৰশাসনে। জাগিৰোডৰ পৰা দীপক কলিতাৰ প্ৰতিবেদন, সংবাদ লহৰ।